মই গৌৰৱ অনুভৱ কৰোঁ। নিৰ্বাচনৰ সময়ত আৰু চৰকাৰৰ গুৰু দায়িত্ব গ্ৰহণ কৰি অসমবাসীক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়ণ কৰাৰ বাবে আমি নিজকে আত্মনিয়োগ কৰিছিলোঁ আৰু আজি তাৰ সফলতা সকলোতে প্ৰকাশমান। আমি অংগীকাৰ কৰিছিলোঁ অসমক দেশৰ 5খন বিকশিত ৰাজ্যৰ এখন হিচাপে গঢ়ি তুলিম। একালত বন্দুকৰ শব্দত সূৰ্য উদয় হোৱা অসমত আমি শান্তিৰ কপৌ উৰুৱাইছোঁ আৰু প্ৰগতিৰ ঢল বৈছে। খিলঞ্জীয়া অসমীয়া আৰু ভাৰতীয়ই নিজৰ মাটি ভেটি আৰু অস্তিত্বৰ সংকটত যাতে আৰু কেতিয়াও ভুগিবলগীয়া নহয় সেয়া নিশ্চিত কৰাৰ আমি প্ৰতিশ্ৰুতি দিছিলোঁ। এই পবিত্ৰ দিনটোত আমাৰ চৰকাৰে যোৱা 4.5 বছৰীয়া সফলতাৰ কথা ক'বলৈ গৈ মই গভীৰ প্ৰাপ্তি আৰু গৌৰৱ অনুভৱ কৰিছোঁ। ৰাজ্যৰ এই ৰূপান্তৰৰ যাত্ৰাত অসম আৰু অসমবাসীৰ প্ৰতি আগবঢ়োৱা সহায় আৰু সহযোগিতাৰ বাবে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। মাননীয় শ্ৰী মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত স্থলপথ আৰু ৰেলপথ দেশৰ দীৰ্ঘতম বগীবিল দলং মুকলি হ'ল আৰু দেশৰ দীৰ্ঘতম ফুলবাৰী দলঙৰ নিৰ্মাণৰ কাম চলি আছে। মাননীয় মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে স্বাধীনতাৰ বিগত 7 দশকত ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ 3খন দলং নিৰ্মাণ হৈছিল। তাৰ বিপৰীতে তেখেতৰ কাৰ্যকালত ইতিমধ্যে ঢলা, শদিয়া, বগীবিল, শৰাইঘাট, কলিয়াভোমোৰাৰ 2য় দলং মুকলি হৈছে। সমান্তৰালভাৱে ফুলবাৰী দলঙৰ উপৰিও শৰাইঘাটত 2য়খন স্থল আৰু ৰেলপথযুক্ত দলং কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং, পলাশবাৰী শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্য ত্বৰান্বিত হৈছে। যোৰহাট আৰু মাজুলীৰ দলঙৰো নিৰ্মাণ কাৰ্য শীঘ্ৰে আৰম্ভ হ'ব। নাৰেংগী আৰু কুৰুৱাৰ মাজত দলঙে আমাৰ যোগাযোগৰ ব্যৱস্থাক আৰু এক নতুন দিগন্তলৈ লৈ যাব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বদন্যতাত গুৱাহাটীত উত্তৰ পূবৰ প্ৰথমখন এইমছ মুকলি হৈছে। তেখেতৰ বদন্যতাতে 27,000 কোটি টকা ব্যয়েৰে জাগিৰোডত ছেমি কণ্ডাক্টৰ প্ৰজেক্ট নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলিছে। অহা কেইদিনমানৰ ভিতৰতে গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্প আৰু কলিয়াবৰ নিমলীগড় অংশত এলিভেটেড কৰিডৰ, 4 লেলিঙৰ প্ৰকল্প তথা 12,000 কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ তলেৰে নুমলীগড় গহপুৰ সংযোগী সুৰংগ পথৰ দৰে বহু অভিলাষী প্ৰকল্প আজি ৰূপায়ণৰ দিশত আগবাঢ়িছে। নুমলীগড়ত স্থাপন কৰা ভাৰতৰ প্ৰথম 2G জৈৱ শোধনাগাৰে অসমৰ বাঁহ খেতিয়কসকলৰ বাবে প্ৰচুৰ সম্ভাৱনা বহন কৰিছে। এই শোধনাগাৰটোৱে বছৰি প্ৰায় 5 লাখ মেট্ৰিক টন বাঁহ ব্যৱহাৰ কৰি 50,000 টন ইথানল, 28,000 টন ফাৰফুৰেল, 11,000 টন এচিটিক এচিড আৰু প্ৰায় 5 মেগাৱাট সেউজ শক্তি উৎপাদন কৰিবলৈ সক্ষম হ'ব। শ্ৰদ্ধাৰ ৰাইজ, বহুদিনে আমি অপেক্ষা কৰি থকা নামৰূপৰ সাৰ কাৰখানাৰ নিৰ্মাণকো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেউজ সংকেত দিছে। ৰেল যোগাযোগৰ ক্ষেত্ৰত ৰাজ্যত বৰ্তমানলৈ 1500 কিলোমিটাৰ ৰেলপথ বৈদ্যুতিকৰণ সম্পূৰ্ণ হৈছে। গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমানবন্দৰৰ নতুন টাৰ্মিনেল অহা ডিচেম্বৰ মাহৰ ভিতৰত উদ্বোধন হ'ব। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ মাজেৰে ভাৰত বাংলাদেশ প্ৰটকল পথত মালবাহী জাহাজ চলাচল পুনৰ আৰম্ভ হৈছে। আমি যোৱা 4.5 বছৰে ৰাজ্যত এক সবল পথ আন্তঃগাঁথনি নিৰ্মাণ কৰিছোঁ, যিসমূহে অৰ্থনৈতিক ৰূপান্তৰৰ বাহক হৈছে। এক অভিলেখ সৃষ্টি কৰি
2021 চনৰ পৰা আমাৰ চৰকাৰে প্ৰতিদিনে 14 কিলোমিটাৰ পথ নিৰ্মাণ কৰিছে। প্ৰতিদিনে প্ৰায় এখনকৈ দলঙৰ নিৰ্মাণ কৰা হৈছে। অসমমালা প্ৰধানমন্ত্ৰীৰ গ্ৰাম সড়ক যোজনা, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, মুখ্যমন্ত্ৰীৰ পথ নিৰ্মাণ আঁচনিকে ধৰি বিভিন্ন প্ৰকল্পৰ জৰিয়তে ৰাজ্যত 9,879 কিলোমিটাৰ পথৰ নিৰ্মাণ কৰা হৈছে। স্বাধীনতাৰ পিছৰ দশকবিলাকত ক্ৰমান্বয়ে নিশকটীয়া হ'বলৈ ধৰা অসমৰ অৰ্থনীতি আজি ঠন ধৰি উঠিছে। সম্প্ৰতি অসম ভাৰতৰ তৃতীয় দ্ৰুততম বিকাশশীল ৰাজ্যত পৰিণত হৈছে। ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত অসমৰ GSDP 2020-21 বৰ্ষৰ তুলনাত 113% বৃদ্ধি হৈ 2025-26 বৰ্ষত 7.25 লাখ কোটি টকা হ'বগৈ। মূলধনী ব্যয়ৰ ক্ষেত্ৰত 2020-21 চনৰ 12,000 কোটি টকাৰ তুলনাত 2024-25 বৰ্ষত এই ব্যয় দুগুণ বৃদ্ধি হৈ 26,000 কোটি টকা স্পৰ্শ কৰিছে। বিগত 4 দশক জোৰা সন্ত্ৰাসবাদৰ ভয়াৱহ পৰিৱেশৰ অৱসানেৰে ৰাজ্যৰ প্ৰায়বোৰ উগ্ৰপন্থী গোটে সন্ত্ৰাসবাদ ত্যাগ কৰি মূল খুঁটিলৈ উভতি আহিছে। 2021 চনৰ পৰা এতিয়ালৈকে 11,000ৰো অধিক উগ্ৰপন্থীক পুনৰ সংস্থাপন প্ৰদান কৰি মূলধাৰাত সংযুক্ত কৰা হৈছে। আলফা আদিবাসী ডিমাচা উগ্ৰপন্থীসকলৰ সৈতে শান্তি চুক্তি সম্পন্ন হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে অলপতে এই চুক্তি অনুসৰি আন্তঃগাঁথনি নিৰ্মাণৰ বাবে 4,000 কোটি টকা অনুমোদন জনাইছে। এই বদন্যতাৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাইছো। সম্প্ৰতি ৰাজ্যখনত আভ্যন্তৰীণ শান্তি শৃংখলাও উল্লেখযোগ্যভাৱে উন্নত হৈছে। 2020 চনত ৰাজ্যত 1.21 লাখ গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে 2024 চনৰ শেষত এই সংখ্যা 50,000লৈকে হ্ৰাস পাইছে। চাৰ্জশ্বিটৰ হাৰ 47%ৰ পৰা 67%লৈ বৃদ্ধি পোৱাৰ বিপৰীতে দোষী সাব্যস্তকৰণৰ হাৰ 5.5%ৰ পৰা 22.9%লৈ বৃদ্ধি হৈছে। মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰত 2020 চনত 26,352টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে 2024 চনত পঞ্জীয়ন হোৱা গোচৰ 5,555টালৈ হ্ৰাস পাইছে। বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানৰ ফলস্বৰূপে 6,500ৰো অধিক গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু 95% গোচৰৰ অভিযোগনামা দাখিল কৰা হৈছে। 2021 চনত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মই অসমৰ জনগণক প্ৰতিশ্ৰুতি দিছিলোঁ যে 2026 চনৰ ভিতৰত অসমত বাল্য বিবাহ সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব। আজি আমি সফলতাৰ দিশত আগবাঢ়িছো আৰু মই বিশ্বাস কৰোঁ 2026 চনৰ ভিতৰত আমি অসমক বাল্য বিবাহমুক্ত এখন ৰাজ্য হিচাপে নিৰ্মাণ কৰিব পাৰিম। যোৱা সময়ছোৱাত অসমৰ জাতি উপজাতিৰ মাজত সম্প্ৰীতি আৰু সমন্বয়ৰ এক অতি সুন্দৰ পৰিৱেশ নিৰ্মাণ হৈছে, যিখন অসমত প্ৰতিদিনে ধন দাবী, বন্ধ হৰতাল, পথ অৱৰোহৰ দৰে নিত্য নৈমিত্তিক ঘটনা সংঘটিত হৈছিল। আজি আমি সেই ঘটনাসমূহক অতীতলৈ ঠেলি দিছো। আমি আজি অসমত এক আন্দোলনমুক্ত পৰিৱেশ নিৰ্মাণ কৰিছো। ৰাজ্যত শিক্ষা সংস্কৃতিৰ
এক নতুন পৰিৱেশ নিৰ্মাণ হৈছে। এখন আন্দোলনমুক্ত অসমত অসমৰ যুৱ শক্তিয়ে এখন নতুন অসমৰ স্বপ্ন দেখিবলৈ আৰম্ভ কৰিছে। আমি গৌৰৱ অনুভৱ কৰোঁ যে নিউয়ৰ্ক টাইমছৰ দৰে বাতৰি কাকতে 2025 চনত বিশ্বৰ ভিতৰতে অসমক চতুৰ্থখন সৰ্বাধিক আকৰ্ষণীয় পৰ্যটকৰ ঠাই হিচাপে চিহ্নিত কৰিছে। নিযুক্তিৰ ক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰে এক নতুন মাইলৰ খুঁটা স্থাপন কৰিবলৈ সক্ষম হৈছিল। স্বাধীনতা দিৱসৰ পবিত্ৰ ভাৰতৰ জাতীয় পতাকাৰ তলত থিয় হৈ আমি আকৌ এবাৰ মনত পেলাম কংগ্ৰেছৰ শাসনকালত কি ধৰণে চৰকাৰী চাকৰি নিলাম কৰা হৈছিল। দুৰ্নীতি আৰু স্বজনপ্ৰীতিৰ গহ্বৰত অসমৰ যুৱ শক্তিৰ সপোনবোৰক হত্যা কৰা হৈছিল। আজি আমি সেই পৰিৱেশ পৰিৱৰ্তন কৰিলোঁ। 1,21,240 গৰাকী যুৱক যুৱতীক যোৱা 4.5 বছৰত স্বচ্ছতা আৰু সম্পূৰ্ণ নিকা পদ্ধতিৰে নিয়োগ কৰি আমি অসমৰ যুৱ শক্তিৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছোঁ।